জুলি, জুলি, ক'ত আছা তুমি? জুলি, মই জানো তুমি এইফালে ক'ৰবাত আছা। মাত দিয়া জুলি, মোৰ মাত শুনিছা যদি। মোৰ বহুত টেনশ্যন হৈ গৈছে, তোমাক অথনিৰ পৰা বিচাৰি ফুৰিছোঁ। জুলি, পিহু, পিহু, ক'ত আছা তোমালোক? জুলি, কি হ'ল বাৰু? ৰাজীৱ, ইহঁত এইফালে নাই নেকি? কিন্তু বাবাই কোৱা মতেতো সিহঁতে এইফালে আহিছিলে আৰু এইফালে আছে বুলি কৈছে। মই যে একো ধৰিব পৰা নাই, কাৰো মাত শুনা নাই। পিহু, মই টিকু, ক'ত আছা তোমালোক? মাত দিয়া, আমাৰ মাত শুনিছা যদি। পিহু, জুলি, টিকু, আমাৰ লাইফত এইবোৰ কি হৈ আছে মই একো ধৰিব পৰা নাই। গোটেইবোৰ কিবা খেলি মেলি হৈ আছে। কেইদিনমানলৈকে সকলো ঠিকেই আছিলে, কিন্তু এতিয়া চাচোন, আমি নিজৰ কাম এৰি এইবোৰ কাৰণত ঘূৰি ফুৰিব লগা হৈছে। আৰু এইবোৰৰ প্ৰব্লেম তোৰ গাৰ্লফ্ৰেণ্ড পিহু হয়। তোৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে এই গোটেইবোৰ হৈ আছে, বুজি পাইছনে তই? এতিয়া মই সঁচা কথা ক'লে তোৰ বেয়াও লাগিব পাৰে, কিন্তু এইটোৱে সঁচা হয়। তোৰ গাৰ্লফ্ৰেণ্ডক অকণমান তই বুজাবি। তাই নিজৰ জিদৰ কাৰণে কিমান ডাঙৰ প্ৰব্লেম হৈ গৈছে আমাৰ গোটেই লাইফত। এতিয়া জুলি যদি কিবা এটা হৈ গৈছে তেতিয়া কি কৰিবি? মোৰতো ভয়ে লাগিছে। এইফালে আছে বুলি ক'লে বাবাই, কিন্তু কাৰো মাত শুনা নাই, বিচাৰিয়ে পোৱা নাই। ইফালে ৰাতিও বহুত হৈ আহিছে। আমি এতিয়া এনেকৈ ইহঁতক বিচাৰি ফুৰিম নেকি ইয়াত? ইহঁত ইয়াত আছে নিচিনা মোৰতো লগা নাই। তই ঠিকেই কৈছ। আই এম চৰি ৰাজীৱ। আজি মই যদি জুলিক বিহুৰ লগত অকলে নপঠিয়ালো হয়, হয়তো এতিয়া এনেকুৱা প্ৰব্লেম নহ'ল হয়। তাৰ কাৰণে চৰি। কিন্তু ৰাজীৱ, তই সম্পূৰ্ণৰূপে বিহুকো দুখ দিব নোৱাৰ। তাইতো নিজৰ কামহে কৰিছিলে। তাইক কোনোবাই অৰ্ডাৰ দিম বুলি মাতিছে, আৰু এনেকুৱা যে কিবা এটা লাইফত হ'ব কোনে জানিছিলে? কোনোতো নাজানে এনেকুৱা কিবা এটা হৈ যাব বুলি। তই হ'লেও জানিবি জানো? তোক যদি কোনোবা পেচেণ্টে এনেকৈ মাতে আৰু তই যোৱাৰ পিছত সম্পূৰ্ণ ওলোটা হয়, তই কেনেকৈ গম পাবি? গতিকে তই তাইৰ বিষয়ে তেনেকৈ নকবি। আজি যি হৈছে সেয়া বাৰু মোৰ ভুল। মই জুলিক জানি বুজি পিহুৰ লগত অকলে পঠাব নালাগিছিল। কিন্তু গোটেই প্ৰব্লেমটোৰ কাৰণে তই পিহুক ক'ব নোৱাৰ। আচ্ছা বাদ দে, সেইবোৰ টপিকত আমি পিছত কথা পাতি ল'ম। এতিয়া আমি সিহঁতক বিচাৰিব লাগে। তোমালোক আহি গ'লা ইয়ালৈ। মই কিমান কষ্ট কৰি তাৰ পৰা বাচি আহিছো, মই তোমালোকক বুজাই ক'ব নোৱাৰো। এইজনী আমাৰ পিহু হৈ থকা নাই, তাই কি হৈ গ'ল মই একো ধৰিব পৰা নাই। তোমালোক ভাল ইয়ালৈ আহিলা, নহ'লে হয়তো আজি মই ঘৰলৈ ঘূৰি যাবই নোৱাৰিলো হয়। বাৰু তোমালোকৰ কাম হ'ল নাই? বাবাজনৰ ওচৰত গৈছিলা যে, বাবাজনে কি বুলি ক'লে? সোনকালে কোৱা, আৰু আমি ইয়াৰ পৰা যাব লাগিব। ইয়াত ৰৈ থকাটো জুলি, একেবাৰে তোমাক ভাল মই হোৱা বিচাৰি নাই। পালো। মোৰ কিমান টেনশ্যন হৈ গৈছিলে। তুমি ঠিকে আছাতো? পিহুৱে তোমাক কিবা কৰিলে নেকি? আৰু তুমি ফোন কিয় ৰিচিভ কৰা নাছিলা? আমি ইমানকৈ ফোন মাৰিলো তোমাক, তাৰপিছতো তোমাৰ ফোনেই নলগা হৈ থাকিলে। তুমি এইটো কল এটা কৰিব পাৰা? মই কিমান টেনশ্যনত আছো সেয়া মইহে বুজি পাওঁ। তুমি সঁচাকে তুমি ভালেই আছা? তোমাক ভাল দেখি এতিয়াহে মোৰ যিহেতু অহা নিচিনা লাগিছে, নহ'লে মই ভয়ে খাই গৈছিলো। তোমাক পিহুৰ লগত অকলে এৰিব নালাগিছিল। জুলি, ব'লা এতিয়া ঘৰলৈ যাব ব'লা। ইয়াত ৰৈ থকাটো আমাৰ কাৰণে ছেফ নহয়। ব'লা যাওঁ। আই এম চৰি ৰাজীৱ, মই জানি বুজি তোমাক মই টেনশ্যনত পেলোৱা নাই নহয়। পিহুৰ লগত মই ষ্টৰত গ'লো, ঠিকেই আছিলে। গধূলি হ'ল, ভাবিলোঁ তাই ষ্টৰ বন্ধ কৰি ঘৰলৈ যাব, সকলো ঠিকেই থাকিব। কিন্তু গধূলি হোৱাৰ লগে লগে তাই কি হ'ল জানো? ফাৰ্ষ্টতো মই যেতিয়া ক'লোঁ ষ্টৰ বন্ধ কৰিব লাগে, তাই ক'লে আজি কাম অলপ বেছিকৈ আছে বোলে, অলপ টাইম ৰ'ব। আৰু তাৰপিছতে তাই হঠাৎ চেঞ্জ হৈ গ'ল। তাইক দেখি মোৰ বহুত বেছি ভয় লাগিলে। তাইক মই কৈছোঁ যে এনেকৈ ধেমালি কৰি নাথাকিবি, মোৰ ভয় লাগিছে। মই ভাবিছিলোঁ তাই মোৰ ফ্ৰেণ্ড, বেষ্ট ফ্ৰেণ্ড পিহু হয়, কিন্তু পিহুৰ ৰূপততো সেইজনী বেলেগ কোনোবাই হয়। আৰু তাই সেইটো ৰূপ দেখি মই তাৰ পৰা লগালগ ওলাই আহিলোঁ, আৰু তাই মোক পিছা কৰি কৰি ইয়ালৈ গুচি আহিলে। মই কোনোমতে নিজক বচাই পিনে মানে লুকাই আছিলোঁ। হঠাৎ তোমালোকক ইয়াত দেখা পালোঁ আৰু মই ওলাই আহিলোঁ। এতিয়া আমি ইয়াত ৰৈ থাকিব নালাগে, সোনকালে আমি ঘৰলৈ যাব ব'লা। নহ'লে জুলি, পিহু কেনেবাকৈ আহি ৰিলেক্স, গ'লে মানে টেনশ্যন নল'বা। আমাক সকলো চবকে ঠিকে আছে মাৰি এতিয়া, পেলাব তাই। আৰু বাবাও নিজৰ কাম কৰি আছে। পিহু এতিয়া নিজৰ হেৰিয়াত নাই। তাৰ ভিতৰত এটা শক্তিশালী আত্মা সোমাই আছে, আৰু সেইকাৰণে এই গোটেইবোৰ হৈ আছে। গতিকে তুমি পিহুক দুখ নিদিবা। আৰু তুমি ঠিকেই কৈছা, আমি ইয়াত থকাটো আমাৰ কাৰণে বিপদজনক। গতিকে অতি সোনকালে আমি ইয়াৰ পৰা ওলাই যাওঁ ব'লা। আৰু বাকী বাবাই নিজৰ কাম কৰি আছে, আমি এতিয়া তালৈ যাব লাগিব। ৰাজীৱ, ব'ল আমি গৈ থাকোঁ। ব'লা জুলি। ওম শ্ৰীং ব্ৰিং স্বাহা। ওম শ্ৰীং ব্ৰিং স্বাহা। পিহু, পিহু তুমি এয়া কি কৰিছা? মই তোমাৰ বয়ফ্ৰেণ্ড টিকু, আৰু এয়া ৰাজীৱ, তোমাৰ বেষ্ট ফ্ৰেণ্ড জুলি। আমি তোমাৰ ফ্ৰেণ্ড হয়। তুমি আমাক চিনি পোৱা নাই নেকি পিহু? তুমি এনেকুৱা কিয় কৰিছা? পিহু, ভালকৈ চোৱা, আমি তোমাৰ শত্ৰু নহয়, তোমাৰ ফ্ৰেণ্ড হয়। মই তোমাৰ বয়ফ্ৰেণ্ড হয়।
প্লিজ পিহু, তুমি এনেকুৱাখন নকৰিবা প্লিজ। ব'লা ইয়াৰ পৰা ব'লা, আমি ঘৰলৈ যাওঁ, সকলো ঠিক হৈ যাব। মই তহঁতৰ ফ্ৰেণ্ড নহয়, মই তহঁতৰ কাল হয়। তহঁত চবকে মই শেষ কৰি পেলাম। এয়া কি হৈছে মোক? কোনোবাই মোক টানি আছে নিচিনা লাগিছে কিয়? কি হৈছে? তহঁতক মই এনেই যাবলৈ নিদিওঁ। আজি তহঁত চবকে শেষ কৰি পেলাম, তেতিয়াহে যদি মই শান্তি পাম। কি হৈছে এয়া মোৰ? কোনে মোক টানি আছে? মই মই এতিয়া ইহঁতক ইয়াত এৰি যাব নোৱাৰো। কি হৈছে বাৰু? টিকু, মোৰ লাগিছে বাবাই নিজৰ কাম কৰি আছে আৰু সেইকাৰণে পিহু এনেকুৱা অনুভৱ হৈছে। তাই যদি ইয়াৰ পৰা গুচি যায় তেতিয়া আমি শান্তিকে ইয়াৰ পৰা বাবাৰ ওচৰলৈ যাব পাৰিম। মোৰ লাগিছে বাবাই আজি নিজৰ কামত সফল হ'বই। অকল পিহু ইয়াৰ পৰা গ'লেই হয় আৰু তেতিয়াহে যদি আমাৰ কাম হয়। তই ঠিকেই কৈছ, বাবাই নিজৰ কাম কৰি আছে। এতিয়া বাবাই পিহুক ইয়াৰ পৰা নিব পাৰিলে আমি সফল হৈ যাম আৰু এই শক্তিশালী আত্মাটোৰ পৰা পিছা এৰাব পাৰিম। এতিয়া ভগৱানক প্ৰাৰ্থনা কৰিব লাগিব যাতে আমি যি কৰিব লৈছোঁ সেয়া সোনকালে হয় আৰু সফলভাৱে হৈ যায়। তেতিয়া আমাৰ পিহুকো আমি বচাব পাৰিম, লগতে আমিও এই বিপদটোৰ পৰা বাচি যাম। বাৰু এতিয়া কি হয় নাজানো, পিহু ইয়াৰ পৰা যাওঁতে যাওঁ, আমি ইয়াৰ পৰা ওলাব লাগে। আমি ইয়াত ৰৈ থকাটো ভাল হোৱা নাই। ৰাজীৱ, টিকু, পিহুতো ইয়াৰ পৰা গুচি গ'ল। তাৰমানে পিহুক বাবাই তালৈ টানি নিনিলে নি? এতিয়া তাৰমানে সকলো ঠিক হৈ যাব? থেংক গড, সকলো ভালে ভালে হৈ গ'লেই হয় প্ৰভু। পিহু গাৰ পৰা আত্মাটো ওলাই গ'লে বাবাই নিজৰ হেৰিয়াত বন্দী কৰি ৰাখিব পাৰিব আৰু আমিও বাচি যাম, লগতে পিহু বাচি যাব। কি হয় নাজানো আৰু, কিন্তু সকলো ভালে ভালে হৈ গ'লেই হয়। বাৰু আমি এতিয়া ইয়াৰ পৰা সোনকালে যাওঁ ব'লা, দেৰি কৰি নাথাকো। তুমি ঠিকেই কৈছা, পিহুক বাবাই ইয়াৰ পৰা লৈ গৈছে। এতিয়া আমি তালৈ যাওঁ আৰু তাত কি হৈছে চাওঁগে। সকলো ঠিকে ঠাকে হৈ গ'লে আমি এই বিপদটোৰ পৰা একেবাৰে হাত ধৰিব পাৰিম। গতিকে এতিয়া আমি ভগৱানক প্ৰাৰ্থনা কৰিব লাগে যাতে বাবাই যি কৰিব লৈছে সেয়া সফল হৈ যায়। ব'ল আমি দেৰি কৰি নাথাকো, এতিয়া যাওঁ। তই মোক ইয়ালৈ কেলে মাতিলি? তই আজি মোক ইয়ালৈ মতাৰ কাৰণে মই সিহঁতক এৰি থৈ আহিলো। তোৰ কাৰণে মই সিহঁতক মাৰিব নোৱাৰিলো। ক, মোক ইয়ালৈ কিয় মাতিলি তই? তই কোন হয় আৰু সেই ল'ৰা ছোৱালীকেইটাক তই কিয় আমনি কৰি আছ? কিয় সিহঁতক মাৰিবলৈ বিচাৰিছ? মোক সঁচা সঁচি কথা ক। তোৰ কাৰণে সিহঁতে বহুত অশান্তিত আছে। গতিকে তই কোন হয় আৰু সিহঁতক কিয় পিছা কৰি আছ? চব খুলি ক, নহ'লে কিন্তু মই তোক বহুত কষ্ট দিম। গতিকে ভালে ভালে ক, আৰু এই ছোৱালীজনীৰ গাৰ পৰা তই ওলাই যা। তাইক তই কষ্ট দি আছ। কলি তই? মই তাইক গাৰ পৰা ওলাই যাব লাগে? মই তাইক এৰি ক'তো নাযাওঁ। যেতিয়ালৈকে মই সিহঁতক শেষ কৰি নিদিওঁ, মই তাইৰ গাতে সোমাই থাকিম। ইয়াত মই এৰি নাযাওঁ। মই সকলোকে শেষ কৰিহে যাম। বুজিলি নাই তই? আৰু তেতিয়ালৈকে তহঁতে মোক একো কৰিব নোৱাৰ। বাবা, এইবোৰ কি হৈছে? মই ভাবিছিলো সকলো ঠিক হৈ যাব, কিন্তু পিহুৰ গাৰ পৰাচোন ওলাই নাযাওঁ বুলি কৈছে। এতিয়া কি হ'ব বাবা? বাবা, মোৰ পিহুক বচাই লওক। তাইক এই বিপদৰ পৰা ৰক্ষা কৰক। তাই এইটো অৱস্থা মই চাব পৰা নাই। কি হ'ব বাৰু এনেকুৱা হ'লে? আপুনি সোনকালে কিবা এটা কৰক। তোমালোকে চিন্তা নকৰিবা, মই এইজনীৰ পৰা কথা উলিয়াইহে এৰিম। কেনেকৈ নকয় ময়ো চাম। ঐ, তোক কৈছো নাই, তই কোন হয় আৰু ইহঁতক কিয় এনেকৈ পিছা কৰি আছ? ভালে ভালে ক, নহ'লে কিন্তু মই এতিয়া তোৰ লগত যি কৰিম তোৰ সহ্য নহ'ব। ভালে ভালে কৈ যা, কিয় আহিছ ইয়ালৈ? ইহঁতৰ লগত তোৰ কি শত্ৰুতা আছে? সকলো ক, আৰু এই ছোৱালীজনীৰ গাৰ পৰা তই গুচি যা। নাই, মই ইয়াৰ পৰা ক'তো নাযাওঁ। যেতিয়ালৈকে মই ইহঁতক শেষ নকৰোঁ, নাযাওঁ মই ইয়াৰ পৰা। আৰু মই কোন হয় সেইটোও তোক নকওঁ। তহঁতে কেতিয়াও গম নাপাওঁ মই হয় কোন। তহঁতে মোক ইয়াত ধৰি ৰখাব নোৱাৰ। মই কৈছোঁ ইয়াৰ পৰা, আৰু তহঁতে কোনেও একো কৰিব নোৱাৰ মোক। ৰাজীৱ, ভিতৰত কি হৈ আছে বাৰু? সকলো ঠিক হ'বনে নহয় মই ভাবিয়ে নাপাইছোঁ। সেই ভূতজনী যদি পিহুৰ গাৰ পৰা গুচি নাযায় তেতিয়া কি হ'ব? টিকু অথনিৰ পৰা ভিতৰতে আছে। কি হৈছে একো গম পোৱা নাই। আমাক ভিতৰলৈ যাবলৈও মানা কৰিছে। কি কৰোঁ বাৰু? নাজানো জুলি, আমাক ভিতৰলৈ যাবলৈ মানা কৰিছে যেতিয়া আমি ভিতৰলৈ নাযাওঁ।
নহ'লে কিবা প্ৰব্লেম হৈ যাব পাৰে। টিকু বাহিৰলৈ আহিলে এনেও গম পাম কি হৈছে, গতিকে আমি ইয়াত ৰৈ থকাটোৱে ভাল হ'ব।